Hello everyone, welcome to my YouTube channel 3D Advice. আজি আমি ফ্যাক্টৰছৰ বিষয়ে আলোচনা কৰিম। ফ্যাক্টৰছৰ ওপৰত সিটেটত কেনে ধৰণৰ কোৱেশ্চন আহে তাৰ বিষয়ে মই আলোচনা কৰিম। প্ৰথমে ফ্যাক্টৰছ আৰু মাল্টিপল কি এই বিষয়ে মই ক'ব বিচাৰিছো। প্ৰথমতে মাল্টিপলছ কি হয়? কোনোবা এটা সংখ্যা ধৰি লওক 3 ললো। 3 ৰে পূৰণ কৰি আমি যিবোৰ সংখ্যা পাওঁ, ধৰি লওক 3 গুণে 3, 3 দুগুণ 6, 3 4 গুণ 12, 3 5 গুণ 15, 18, 3 7 21 ... টু ইনফাইনাইট। এই গোটেই সংখ্যাবোৰক 3ৰ মাল্টিপলছ বুলি কোৱা হয়। আৰু মাল্টিপলছবোৰ আনকাউন্টেবল হয়, অৰ্থাৎ অসীম হয়, বহুত হয়। আমি ইয়াক গণনা কৰি শেষ কৰিব নোৱাৰোঁ। কিন্তু ফ্যাক্টৰছত চাব, ফ্যাক্টৰ কোনোবা এটা সংখ্যা ললো, ধৰি লওক 12 ললো। 12ৰ ফ্যাক্টৰছবোৰ হ'ল যিবোৰ সংখ্যাই 12ক হৰণ কৰিব পাৰি, অৰ্থাৎ 1ৰে হৰণ কৰিব পাৰি, 2ৰে পাৰি, 3ৰে পাৰি, 4ৰে পাৰি, 6ৰে পাৰি, 12ৰে হৰণ কৰিব পাৰি। এইবোৰক 12ৰ ফ্যাক্টৰছ বুলি কোৱা হয়, উৎপাদক বুলি কোৱা হয়। এতিয়া পৰীক্ষাত কেনে ধৰণৰ কোৱেশ্চন আহে মই দেখাব বিচাৰিছো, আৰু প্ৰত্যেকটো টাইপৰ মই কোৱেশ্চন দেখাব বিচাৰিছো। প্ৰথমতে find the number of factors of কোনোবা এটা সংখ্যা ললো, ধৰি লওক 84। 84ৰ নাম্বাৰছ অফ ফ্যাক্টৰ কিমান? নাম্বাৰছ অফ ফ্যাক্টৰ কিমান? যেতিয়া নাম্বাৰছ অফ ফ্যাক্টৰ উলিয়াবলৈ কয় আমি কেনে ধৰণে উলিয়াব লাগিব? প্ৰথমতেতো আমি 84ক ফ্যাক্টৰছত ভাঙিবই লাগিব। কেনেকৈ ভাঙিব পাৰি? 84 2ৰে কৰিলো 2 4 গুণ 8, 2 দুগুণে 4, তাৰপিছতে 2ৰে কৰিলো 2 দুগুণ 4, 2 গুণে 2, তাৰপিছত 3ৰে কৰিলো 3 7 গুণ 21। ইয়াক আমি কেনে ধৰণে লিখিব পাৰো মই এইখিনিত লিখি দিব বিচাৰিছো। 2 কেটা আছে, দুটা আছে, 2 স্কয়াৰ ইনটু 3 কিমান আছে? এটা আছে 3 টু দি পাৱাৰ 1 ইনটু 7 কেটা আছে 1 7 টু দি পাৱাৰ 1। আমি এনে ধৰণে ফ্যাক্টৰছত লিখিব পাৰো 84ক। এতিয়া নাম্বাৰছ অফ ফ্যাক্টৰ উলিয়াবলৈ ক'লে কি কৰিব লাগে চাব। ইয়াত পাৱাৰৰ লগত আমি 1 যোগ কৰি পূৰণ কৰিব লাগিব। 2 পাৱাৰ কিমান আছে? 2 প্লাছ 1 ইনটু 3 পাৱাৰ কিমান? 1, 1ৰ লগত আমি 1 যোগ কৰিলো, ইনটু 7ৰ পাৱাৰ কিমান? 1, আমি 1 যোগ কৰিলো, ইজিকল টু কিমান পালো? আমি 3 পালো, 2 পালো, ইনটু 2 পালো, ইজিকল টু কিমান? 2 দুগুণ 4, 4 3 গুণ 12, 12 হ'ব আনসাৰ। অৰ্থাৎ নাম্বাৰছ অফ ফ্যাক্টৰ কিমান হ'ব? 12। ইয়াৰ পিছতে ফাইন্ড দা সাম অফ, এটো নাম্বাৰছ অফ ফ্যাক্টৰ নুখুধি যদি সাম অফ ফ্যাক্টৰ সোধে, ফাইন্ড দা সাম অফ ফ্যাক্টৰছ অফ 84। 84ৰ যদি সাম অফ ফ্যাক্টৰ সোধে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াব লাগিব? আৰু এইখিনিতে আপোনালোকে ষ্টাৰ মাৰ্ক দি থক। এনে ধৰণৰ কোৱেশ্চন প্ৰত্যেক বছৰে পৰীক্ষাত আহি আছে। কি কৰিব লাগে চাব। ইয়াত পাৱাৰ 2 পাৱাৰ কিমান আছে? 2 আছে, দুটা আছে। 3 পাৱাৰ কিমান আছে? 1 আছে। 7ৰ পাৱাৰ কিমান আছে? 1 আছে। 2 পাৱাৰ 2 আছে, অৰ্থাৎ আমি 0ৰ পৰা আৰম্ভ কৰি কলৈলৈকে যাব লাগিব? 2 লৈকে যাব লাগিব। কেনেকৈ কৰে চাব। মই প্ৰথমতে এইটো পাতি লৈছো। 2 টু দি পাৱাৰ 2 ইনটু 3 টু দি পাৱাৰ 1 ইনটু 7 টু দি পাৱাৰ 1। এইটো পাতি ললো। পাতি লোৱাৰ পিছত কিহৰ পৰা আৰম্ভ কৰিব লাগে? 0ৰ পৰা। 2 টু দি পাৱাৰ 0 প্লাছ 2 টু দি পাৱাৰ 1 প্লাছ 2 টু দি পাৱাৰ 2। বস এইখিলৈকে হৈ গ'ল, পূৰণ কৰক। তাৰপিছত 3 টু দি পাৱাৰ 1 কিহৰ পৰা আৰম্ভ কৰিব লাগিব? 3 টু দি পাৱাৰ 0ৰ পৰা আৰম্ভ কৰিব লাগিব, মাজত প্লাছ দিব 3 টু দি পাৱাৰ 1, পূৰণ।
7 টু দি পাৱাৰ 0 প্লাছ 7 টু দি পাৱাৰ 1 কিহৰ পৰা আৰম্ভ কৰিব লাগিব 0 পৰা আৰম্ভ কৰিব লাগিব এইখিনিতে এটা কথা চাব আপোনালোকে যিকোনো এটা সংখ্যা ধৰি লওক a এৰ ওপৰত যদি পাৱাৰ 0 থাকে অৰ্থাৎ a নট হয় ইজিকুৱেল টু সদায় 1 হ'ব এইটো কথা আপোনালোকে মনত ৰাখিব এতিয়া আমি 2 নট ইজিকুৱেল টু 2 টু দি পাৱাৰ 0 ইজিকুৱেল টু কিমান 1 প্লাছ 2 প্লাছ 4 এইটো পালোঁ তেনেকৈ ইয়াত কিমান পাম 3 টু দি পাৱাৰ 0 ইজিকুৱেল টু 1 প্লাছ 3 এইটো পালোঁ তাৰপিছত কিমান পালোঁ 1 প্লাছ 7 এইটো পালোঁ এতিয়া আমি এইকেইটা যোগ কৰিম ভিতৰৰখিনি আমি যোগ কৰিম ইয়াত কিমান পালোঁ 7 ইনটু 4 ইনটু 8 ইজিকুৱেল টু কিমান 8 7 গুণ 56 8 7 গুণ 56 ইনটু 4 ইজিকুৱেল টু কিমান পালোঁ আমি 4 6 4 24 4 2 4 5 20 2 22 2 2 4 হ'ব ইয়াৰ সাম অফ ফেক্টৰ্ছ অতি সহজ এনে ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া যদি ইয়াত এনে ধৰণে আহে কি কৰিব তেতিয়া নেক্সট কুৱেশ্যন find the number of prime factor of আমি একটা সংখ্যাকে ললো 84 যদি প্রাইম ফ্যাক্টর উলিয়াবলৈ কয় 84 ৰ প্রাইম ফ্যাক্টর উলিয়াবলৈ কয় কি কৰিব আপোনালোকে অতি সহজ খালি আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰে প্ৰাইম ফেক্টৰ উলিয়াবলৈ ক'লে আমি কি কৰিম আমি ইয়াৰ পাৱাৰত যিকিটা সংখ্যা আছে সেইকিটা যোগ কৰি দিম কি কৰিব লাগিব পাৱাৰত যিকিটা সংখ্যা আছে সেইকিটা যোগ কৰি দিম পাৱাৰত কি আছে 2 টু দি পাৱাৰ 2 আছে 2 প্লাস 3 পাৱাৰ কিমান 1 প্লাস 7 ৰ পাৱাৰ কিমান 1 এটা যোগ কৰি দিয়ক ইজিকুৱেল টু কিমান হ'ব 4 হ'ব প্ৰাইম ফেক্টৰ অতি সহজ এতিয়া নেক্সট নাম্বাৰ অফ ইভেন ফেক্টৰ যদি উলিয়াবলৈ কয় ইভেন যুগ্ম ফেক্টৰ যদি উলিয়াবলৈ কয় ইভেন ফেক্টৰ উলিয়াবলৈ কয় তেতিয়াহলে কি কৰিব লাগে চাব ইভেন ফেক্টৰ উলিয়াবলৈ হলে কি কৰিব লাগিব আমি একটা সংখ্যাকে উলিয়াই আছো তেতিয়া সহজ হ'ব আপোনালোকে বুজিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ লগত যে আমি 1 প্লাস কৰো 2 টু দি পাৱাৰ 2 ৰ লগত যে 1 প্লাস কৰো 2 ৰ যোনটো পাৱাৰ থাকে 2 ৰ যোনটো পাৱাৰ ইয়াত 3 থাকিব পাৰে 5 থাকিব পাৰে আসলতে সংখ্যাটোৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ লগত খালি আমি 1 প্লাস নকৰো ইভেন ফেক্টৰ উলিয়ালে আমি 1 প্লাস নকৰো কি কৰিব কি আপোনালোকে মনত ৰাখিব কি আমি ইভেন ফেক্টৰ উলিয়ালে প্লাস 1 নকৰো এটো কথা আপোনালোকে মনত ৰাখিব 1 প্লাস নকৰো আমি এটা কি কৰিম আমি ইভেন ফেক্টৰ উলিয়াবলৈ হলে কি কৰিব লাগিব এই 2 ৰ লগত আমি 1 প্লাস নকৰো কি কৰিব 2 ইনটু 1 প্লাস 1 বাকিবোৰৰ লগত প্লাস 1 কৰিবই লাগিব 7 ৰ পাৱাৰ কিমান আছে 1 আছে প্লাস 1 ইজিকুৱেল টু আমি কিমান পালো 2 ইনটু 2 ইনটু 2 ইজিকুৱেল টু কিমান হ'ব 8 হ'ব ইভেন ফেক্টৰ মই আকৌ কৈছো যেতিয়া নাম্বাৰস অফ ইভেন ফেক্টৰ উলিয়াবলৈ কয় আমি যেতিয়া নাম্বাৰস অফ ফেক্টৰ উলিয়াইছিলো তেতিয়া কি কৰিছিলো আমি পাৱাৰৰ লগত 1 যোগ কৰি আহিছিলো যেতিয়া ইভেন ফেক্টৰ উলিয়াবলৈ কয় আমি এই 2 ৰ পাৱাৰৰ লগত আপোনালোকে এটো মনত ৰাখিব 2 ৰ পাৱাৰৰ লগত কি কৰিব লাগিব আমি 1 যোগ কৰিব নালাগে 1 যোগ কৰিব নালাগে এই কথাটো আপোনালোকে মনত ৰাখিব নেক্সট এটা টাইপ আছে আৰু যদি ইয়াত ইভেন ফেক্টৰৰ কথা নকৈ ওড ফেক্টৰ উলিয়াবলৈ কয় ওড
ফাইণ্ড দ্য নাম্বাৰ অফ অড ফেক্টৰ্ছ অফ 84 আমি কেনেকৈ উলিয়াম অড ফেক্টৰ উলিয়াবলৈ ক'লে মনত ৰাখিব আমি 2 টু দি পাৱাৰ 2 এই মানটো আমি নলওঁ বাকি কি থাকিব 3 টু দি পাৱাৰ 1 ইনটু 7 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ 1 3 পাৱাৰ কিমান 1 1 ৰ লগত 1 প্লাস কৰক তাৰ পিছত 7 টু দি পাৱাৰ 1 1 ৰ লগত 1 প্লাস কৰক ইকুৱেল টু কিমান হ'ব 2 ইনটু 2 ইকুৱেল টু কিমান হ'ব 4 হ'ব odd factor of 84 ৰ odd factor হ'ব 4 আশা কৰোঁ আপোনালোকে ভিডিওটোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে অতি প্ৰয়োজনীয় এনে ধৰণৰ কোৱেশ্যন প্ৰত্যেক বছৰে সিটেটত আহি আছে বিশেষকৈ তলত যে মই দেখালো ফাইণ্ড দ্য নাম্বাৰ অফ odd factor ফাইণ্ড দ্য নাম্বাৰ অফ ইভেন ফেক্টৰ এইখিনি পেপাৰ 2 ৰ কাৰণে অতি প্ৰয়োজনীয় হয় পেপাৰ 2 ৰ কাৰণে অতি প্ৰয়োজনীয় হয় আৰু যদি আপোনালোকৰ মোৰ ভিডিওটো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব মোৰ চেনেলটো যাতে অলপ গ্ৰো হয় আৰু চেনেলটোলৈ যদি কোনো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি থব ধন্যবাদ